এই কালী মন্দিৰ উপলক্ষে যিটো মানে আলোচনা বিলোচনা চলি আছে, ইয়াত আমাৰ অৱদান অলপ আগতে এজন ভাইটি ক'লে যে মন্দিৰটো আমাৰ ব্যক্তিগত অনুদানেৰে দান কৰা। 1 নম্বৰ আছে বিষ্ণু বৰ্মন, 2 নম্বৰ ধৰ্মেশ্বৰ আৰু আঠৰা ৰাইজ। ইয়াত সকলে আমি তেখেতৰ লগ লাগি মন্দিৰটো আমি বনাইছোঁ আৰু ইয়াত ফেঞ্চিং, ইয়াৰ আগত ফেঞ্চিং আছিল, ফেঞ্চিং দি ঘিৰা আছিল। এইটো উঠাই দি আমি জানিব পাৰিলোঁ যে কায়েক কৰি আছে এইবিলাক ৱাল চম্পক। তা আমাক বিশেষভাৱে নকয় চেংচন কিমান, ৰাইজক নকয়। তা আমি জানিলোঁ ৰাইজক নকোৱা কৰি চেংচন কেনেকৈ হয়। এইটো ৰাইজকতো জানিব লাগে কিমান টকা চেংচন, কি হ'ল নহ'ল, সবিস্তাৰ খবৰখিনি আমাক ৰাইজক জনোৱা নাই। তে এজন ঘৰুৱা আহিছে দান কৰিব পাৰে, এইটো কি বৰ কথা। তে এই কালী মন্দিৰ সম্পৰ্কে আৰু যিটো আগফালে বাৰাণ্ডাৰ এই যে চাইলা দেখিছে আপোনালোকে, এইটো যোৱা এছেম্বলি ইলেকশ্যনত মনোৰঞ্জন ব্ৰহ্মতে তেখেতে আমাৰ ভুৱন নগৰত আছি আমাৰ আঠৰাগাঁৱতে এটা অনুদান দিলে। এই অনুদানখিনিৰে আমাৰ গাঁৱৰ তিৰিসকলে মানে আইমাওবিলাক সকলো মিলি লগ হৈ মাইক সহকাৰে, মাইক যিটো আছে আমাৰ ইয়াত, মাইক সহকাৰে এই মানে এটা চাইলা অনুদান আগবঢ়াইছে। এইখিনি আৰু আমাৰ ইয়াত যিটো মন্দিৰৰ পূজা হৈ গ'ল 2 দিন আগত না 2 দিন আগত আমাৰ গাঁৱৰ ৰাইজেৰ আমি সকলো ৰাইজ গৰীব ধনী সকলো মিলি চান্দা উঠাই পূজাখিনি সুসম্পন্ন কৰিলোঁ। কিন্তু ই ফেচবুক লাইভত কৈছে যে মই মন্দিৰটো নতুনকৈ নিৰ্মাণ কৰি দিছোঁ, এই ক্ষেত্ৰত নাই, সেইটো মিছা কথা। মন্দিৰ আমাৰ মানুহ কৰিছে, তেওঁ কেনেকৈ কৰিলে? তেওঁ অকল আমি এই যে আমাৰ ফেঞ্চিং তাতটো উঠাই দি খুলি কৰি নতুন কৰি এই ৱালটো কৰিলে, এইখিনিয়ে আৰু ৰং কৰিছে এইখিনি মন্দিৰটো ৰং কৰিছে আৰু একো নাই। তেওঁ যিবোৰ কথা কয় আজিলৈকে আঠৰাগাঁৱত কোনো ধৰণৰ আমি চেংচন তাৰ পৰা পোৱা নাই। আমাৰ এইখন যে কালী মন্দিৰ আছে 20-25 বছৰ ধৰি আমি পূজা কৰি আছোঁ আৰু মন্দিৰটো আগতে বনাইছোঁ আমি। আৰু এইখন যে ৱাল দেখিছে আপোনালোকে, আগতে এইটো কাটাতাৰ আছিল, কাটাতাৰ দি এইটো ঘেৰা কৰা আছিল। তো এদিন নেকি আমাৰ বিজেপি কৰ্তা এজনে ক'লে এটা ভাল কাম কৰিব খোজোঁ, কি কাম, এই কাটাতাৰটো আমি খুলি দিওঁ, খুলি দিয়াৰ পিছত ইটা দি ৱালখিনি কৰি আমি ৰং চং কৰি দিওঁ, মন্দিৰটো ৰং চং কৰি দিওঁ, দি এখন নতুনকৈ পূজা পাতোঁ। এইটো ভাল কথা, এইটো মন্দিৰখন দেখাটো অলপ ভাল লাগে, এইটোতো বেয়া কথা নহয়। কিন্তু পূজাখন আমি আগৰ পৰা কৰি আছোঁ। কিন্তু পূজাৰ 2 দিন পিছত আমি মোবাইলত পালোঁ, নিউজত পালোঁ, ফেচবুকত পালোঁ যে এই মন্দিৰ ৱাল চোৱাল যিমানখিনি আছে গোটেইখিনি আমাৰ BTC-ৰ EM অৰূপ কুমাৰ দে, সি নতুনকৈ গোটেইখিনি বনালে, গোটেইখিনি। কিন্তু আগৰ পৰাই এইখিনি আছে মন্দিৰটো। এইটো কথা আমিতো ৰাইজত মানি ল'ব নোৱাৰোঁ। আপুনি আজি ইমান ডাঙৰ মানুহ হয় এনেকুৱা এটা বেয়া নিউজ দিছে, সিয়াৰ কাৰণে আমাৰ ৰাইজখিনি আমাৰ খং কৰি আছে। সি খং কৰিলেতো কি হ'ব, একোতো কৰিব নোৱাৰোঁ আমি। আমিতো লজ্জিত হৈছোঁ। আজি আমাৰ এইটো নিউজ গোটেই অসমবাসী শুনা পাইছে। ৰাইজৰ টকা দিয়ে আমি চান্দা কৰি, যাৰ ঘৰত গিৰিয়েক নাই, ঘৈণীয়েক আছে, দুখীয়া মানুহ কাম কৰি হাজিৰা কৰি খায়, তাৰ পৰা 200-300 টকা ল'লোঁ। টকা লৈ সেইখিনি পূজাখিনি আমি কৰিলোঁ। যাৰ নেকি 200 টকা দিবৰ কাৰণে শক্তি নাই, সিও 200 টকা দিলে, 100 টকা দিলে, এইখিনি লৈ আমি পূজাখিনি কৰিলোঁ। আমি যদি অৰূপ কুমাৰ দাৰ EM, তাৰ পৰা আমি 1 টকাও খোজা নাই। তো সি কিয় এইটো কাম কৰিলে, এইটো নিউজ কিয় দিলে সি ফেচবুকত?
এইটো তো সি ভাল কাম কৰা নাই। ওরতে তাৰমানে মিছা কথা কৈছে। এইটো তো এইটা আপোনাৰ মিছা কথা কৈ গ'লে এইটো ৰাইজে কেতিয়াও মানি ল'ব নোৱাৰে, ল'ব নোৱাৰে, ন নেভাৰ মানি ল'বই নোৱাৰে।